গাইছ ভীমকলৰ পিঠা বনাম আপোনালোকক দেখুৱাই দিম বুলি ভাবিছোঁ। এতিয়া ভীমকলখিনি মই গুচাই ল'ম। এয়া কলখিনি ধুনীয়াকৈ মই পিটিকা কৰি ভাঙি ল'লোঁ। এতিয়া মই চূণ দি দিছোঁ। চূণ দিলে মানে এয়া গাইছ দেখুৱাইছিলোঁ যে কলখিনি খচি থৈছিলোঁ। এতিয়া এনেকৈ পানী দি পূৰা এনেকৈ পিটিকিব লাগিব। এনেকৈ পিটিকি তেতিয়া এনেকৈ ৰস এইখিনি উলিয়ালোঁ। এতিয়া চালনীৰে চালি দিম। এয়া এনেকৈ দি লৈছোঁ। দি এতিয়া চালনী দি এইখিনি উলিয়ালোঁ আৰু উলিয়াইছোঁ। এইখিনি এতিয়া ইয়াত ঢালি দিছোঁ। এতিয়া পৰিব বাৰু। এতিয়া আটা চালনী দি আকৌ এনেকৈ চাকি দিব লাগিব। এয়া এনেকৈ হাতেৰে মাৰি দিলে এয়া চাওক কিমানখিনি ওলালে। এইখিনি কলখিনি পৰি থাকিলে। কলখিনি উলিয়াই দিব লাগিব চাকি। এয়া দুবাৰ পাতি দিলোঁ। এয়া ৰস লৈ পাতি দিলোঁ। নিমখ দি দিওঁ। গাইছ অকণমান নাৰিকল দি লৈছোঁ চাউলৰ গুড়িটোত। এতিয়া পিঠাটো কামুৰিলে কাচেক কাচেককৈ উঠিব। গাইছ এই পিঠা এইখিনি বনালোঁ। এইফালে সেয়া নাৰিকল থৈছোঁ, নাৰিকল দিম। এইফালে গাখীৰ 1 লিটাৰ আছে। এইফালে গুড় দিম, চেনি দিম। এইফালে এয়াও ধুনীয়াকৈ উতলিলে। তাৰপিছত এতিয়া অলপমান বনাই লৈছোঁ। অকলে বনাবলৈ বেয়া। তেজপাত দি দিছোঁ। এতিয়া গাখীৰ ঢালি দিওঁ। গাখীৰ 1 লিটাৰেই লাগিব। গাইছ আজি পাকঘৰ বেলেগ। চৌকাটো মোচাই নাই। বছৰত ঠাণ্ডা দিনহে বনাওঁ পিঠা চিঠা আৰু আলহী আহিলে বনাওঁ চৌকাত। চৌকাটো মচিব লাগিব, লেতেৰা হৈ আছে। এতিয়া এয়া নাৰিকল দি দিছোঁ। এয়া মানুহ সৰহ হ'লে ভাল। হাতে পাতে লাগি দিলে সোনকালে হৈ যায়। অকলশৰীয়া মানুহ বৰ্তমান সেইকাৰণে পিঠাই নাখাওঁ। মানুহ নাই বনালেও ছোৱালীও নাখায়, আমাৰ তেওঁ নাখায়। এতিয়া মই গাখীৰখিনি দি লওঁ। এয়া পিঠা আমাৰ হৈ গ'ল। এইটো সৰু ল'ৰা ছোৱালী আগতে খুব খাই। আমি যেতিয়া সৰু আছিলোঁ মায়ে পিঠা বনালে এনেকৈ ডেক্সি দিবলৈ আমি বহুত জিদ কৰোঁ। আজিকালি ল'ৰা ছোৱালী নিবিচাৰে, খাবলৈ নিবিচাৰে আৰু দিবলৈও নিবিচাৰে। সেইকাৰণে মই নিজাববীয়াকৈ দি দিছোঁ। এইটোৰ ভিতৰত সৰু সৰু বুনিয়া ভৰাই দিলোঁ। বুনিয়া মানে হৈ গ'ল গাইছ। এয়া আমাৰ ভীমকলৰ পিঠা হৈ গ'লগৈ। এয়া পিঠা হৈ গ'লগৈ। খাইছোঁ। ইফালে আমাৰ নানী আহিলে ৰাতিপুৱা। আমাৰ নানীকো দিছোঁ। এয়া মই এতিয়া খাইছোঁ দেই। এয়া চাওক মই ডাঙৰ ডাঙৰকৈ দিছোঁ, মানুহে সৰু সৰুকৈ দিয়ে। বহুত টেষ্ট। আপোনালোকে খাই চাব এনেকৈ বনাই।